প্ৰথমে মই আৰোহণ গোষ্ঠীৰ সমূহ কাৰ্যকৰ্তাকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। লগতে ইয়াত উপস্থিত মোৰ শিক্ষাগুৰু, সাংবাদিক বন্ধুসকল আটাইলৈ মই পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই আৰোহণ গোষ্ঠী যি এই বঁটা প্ৰদান কৰিলে, এই বঁটা বিশেষ সমাজকৰ্মী হিচাপে তেওঁলোকে দিছে। তো মই তেওঁলোকক বহুত বহুত কৃতজ্ঞতা জনাইছোঁ। আৰু বিশেষ অসুবিধাৰ কাৰণে মই যোৱা ২৭ তাৰিখে উপস্থিত থাকিব নোৱাৰিলোঁ। তাৰ বাবে ক্ষমা বিচাৰিছোঁ। তেখেতসকলে আজি মোৰ গৃহত আহি উপস্থিত হয় যি বঁটা প্ৰদান কৰিলে, মই তেখেতসকলক আটাইলৈ বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। এই অনুষ্ঠানটি আৰু দীৰ্ঘায়ু হওক কামনা কৰিছোঁ। আৰু এনেকুৱা বঁটা প্ৰদান কৰাৰ বাবে সমূহ ৰাইজকে মই ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত যাতে ভগৱানৰ কৃপাত এনেকৈ ৰাইজৰ হকে কাম কৰি যাব পাৰোঁ, সমাজৰ কাম কৰিব পাৰোঁ, তাকে আশা ৰাখিছোঁ। আৰোহণ আৰ্টিষ্ট গিল্ডৰ তৰফৰ পৰা যোৱা ২৪টা বছৰে প্ৰায় ৪০০ৰো অধিকক বঁটা প্ৰদান কৰাৰ পিছত উৎসাহমূলক বঁটা এইবাৰো আমি আৰোহণ আৰ্টিষ্ট গিল্ডৰ প্ৰতিষ্ঠা দিৱসৰ দিনা যোৱা ২৭ ডিচেম্বৰ ২০২৪ অসম সাহিত্য সভা প্ৰেক্ষাগৃহত গুৱাহাটীত প্ৰায় ২০জনক আমি আৰোহণ বঁটাৰে সন্মানিত কৰিছোঁ। উক্ত অনুষ্ঠানতে আমি দয়াল দাসকো নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত বিশেষ অসুবিধাত যাব নোৱাৰাত আজি উপস্থিত হৈছোঁ। কিন্তু অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰায় গণ্যমান্য কিছুমান ব্যক্তিত্ব থকা ব্যক্তিক এই অনুষ্ঠানেৰে সন্মানিত কৰি আহিছোঁ।